নমস্কাৰ অসম ITI লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আমাৰ অসম ITI ককৰাতলি তিনিচুকীয়াত 2024 বৰ্ষৰ ITI নামভৰ্তি প্ৰক্ৰিয়াসমূহ চলি আছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত মেট্ৰিক পাছ কৰিছে বা হায়াৰ সেকেন্ডাৰী পাছ কৰিছে বা ডিগ্ৰী পাছ কৰি আছে আৰু ITI নামভৰ্তি কৰিবলৈ ইচ্ছুক হৈ আছে সেইসকলে এতিয়া নামভৰ্তি কৰিব পাৰিব কাৰণ অনলাইন প্ৰক্ৰিয়া চলি আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন কৰা নাই এতিয়াও সেইসকলে আজি অনলাইন কৰক অনলাইন প্ৰক্ৰিয়াসমূহ চলি আছে আৰু অনলাইন প্ৰক্ৰিয়া কৰাত যদি কিবা অসুবিধা পাইছে আমাৰ অফিচলৈ আহক আৰু আমি সকলো অনলাইন প্ৰক্ৰিয়া কমপ্লিট কৰাত আপোনালোকক সহায় কৰি দিম আৰু যিসকলৰ কাষ্ট সাৰ্টিফিকেট নাই বা PRC নাই সেইসকলে আমাৰ অসম ITI যোগাযোগ কৰিব কাৰণ এইবাৰ অনলাইন প্ৰক্ৰিয়া কৰোঁতে যিসকল জেনেৰেল হয় সেইসকলৰ PRC প্ৰয়োজন হৈছে আৰু যিসকলৰ কাষ্ট OBC বা ST SC সেইসকলৰ কাষ্ট সাৰ্টিফিকেট প্ৰয়োজন হ'ব নহলে অনলাইন কৰিব নোৱাৰিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন কৰা যদি কিবা অসুবিধা পাইছে সেইসকলে আমাৰ অসম ITI অফিচলৈ আহক আমি অনলাইন প্ৰক্ৰিয়াত গুটিখিনি হেল্প কৰি দিম লগতে যিসকল ছাত্ৰ ছাত্ৰীৰ পাৰ্চেন্টেজ কম বহুত কম below 60 below 40 সেইসকলে গভৰ্ণমেণ্টৰ যি কাউন্সেলিং প্ৰক্ৰিয়াত নামভৰ্তি কৰাত অসুবিধা পাব গতিকে সেইসকলে আজি যোগাযোগ কৰক আমাৰ অসম ITI ককৰাতলি তিনিচুকীয়াত আৰু এটো এটা আপডেট দিবলৈ আজি ভিডিওটো কৰিলো ধন্যবাদ জয় অসম